हेलो गाइस बहुत दिনৰ মূৰত স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ'লৈ। তো মোৰ এটা বেয়া স্বভাৱ আছে, মানে যদি কোনোবা এটা কিবা কাৰণে কিবা এটা কৈ দে বা কৰা বুলি কৈ দে, সেই কামটো ক'লে মানে মোৰ মনটো প্ৰায় ব্যাকুল হৈ যায়, মানে বহুত বেয়া লাগি থাকে আৰু বহুত দিনলৈ মই সেই কথাটোই ভাবি থকা যায়, মানে মোৰ অলপ বেছি কৰি ভাবা মানে মোৰ বেয়া স্বভাৱ আছে। তো এনেকুৱা এটা সেই হৈ গ'ল মোৰ লগতো, বাৰু সেইটো বাদ দিয়া, যি হ'ল হৈ গ'ল। তাৰপিছত এনেকুৱা হৈ থাকোঁতে মানে মই আজি পৰহি মানক গ'লে মানে মোৰ মনটো বহুত বেয়া হৈ আছিল। তো মন চন ভাল নালাগে আৰু মানে শান্তিত থাকিব পৰা নাছিলোঁ আৰু কথাখিনি শুনি পেলাই। মানে এটা মোবাইলটো এনে ফেচবুকটো চাই আছিলোঁ, চাই থাকোঁতে মানে তাতে এটা ষ্টৰি পঢ়িলোঁ। ষ্টৰিটো পঢ়ি মানে মোৰ মনটো ইমান শান্তি লাগিলে, তো সেই ষ্টৰিটো আপোনালোককো শুনাওঁ বুলি ভাবিলোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। দৰাচল কাহিনী চুৰু হয় এখন গাঁৱৰ পৰা, য'ত ৰমেশ নামৰ ল'ৰা এজন বাস কৰিছিল। তাৰ প্ৰায় বয়স 17-18 মান হ'ব। তো ঘৰত তাৰ মাক দেউতাক, এজন ভনীয়েক আৰু সি বাস কৰিছিল। প্ৰায় দুখীয়া ঘৰৰ ল'ৰা আছিলে। তো তাৰ মানে এটা ভাল স্বভাৱ আছিলে। সি মানে যোনে যি নকওক মানে সহায় কৰি দিয়ে, আৰু যি কৰিব দিয়ে কৰি দিয়ে। মানে সি ভাবে আৰু মনতে যে যদি কিবা এটা মানা কৰি দিওঁ নহয়, বেয়া পাব, মোৰ বিষয়ে বেয়া কৰি কথা ক'ব। তো সেই ভাবি পেলাই সি কোনোদিনে মানা নকৰে, যি কৰিব কয় তাকেই কৰি দিয়ে। তো তেনেকৈয়ে তাৰ জীৱন যাপনটো চলি আছিল, আৰু ঘৰত দেউতাকে হাজিৰা কৰে আৰু সিও কেতিয়াবা কাম চাম কৰিলে, মানে কাম চাম পালে অলপ কাম কৰে, তো ঘৰত 2-1 টকা দিয়ে। তো সেনেকৈ বহুত দিন চলি আছিলে। এদিন কি হ'ল, সি হঠাৎ মানে চহৰলৈ যাব লগা হ'ল। চহৰত কিবা অলপ কাম আছিলে, তো সেইকাৰণে সি যাব লগা হ'ল। সি ৰাতিপুৱা শুই উঠি মুখ হাত ধুই একদম যাবলৈ ওলালে, ভাত পানী খাই পেলাই। মানে ৰাতিপুৱাই সি মানে ঘৰৰ পৰা প্ৰায় বাছ ষ্টেণ্ড 0.5 কিলোমিটাৰমান হ'ব আৰু খোজকাঢ়ি যাব লাগে। সি যাই আছে, তো পিছফালৰ পৰা এজন মানুহে মাতিলে, ৰমেশ। সি ঘূৰি চাই যে গাঁৱৰে মাজে এজন মানুহে মাতিছে। তো সি ক'লে, খুৰা। মানুহজনে ক'ত যায় কি কথা সোধা নাই, ডাইৰেক্ট কৈছে যে মোৰ বাবা চিলিণ্ডাৰটো শেষ হ'ল, তুমি আনি দিব লাগিছিল। ৰমেশক হঠাতে ক'লে যে চিলিণ্ডাৰ আনি দিব লাগে। এতিয়া ৰমেশো ভাবিলে কি কৰোঁ কি নকৰোঁ, কিন্তু উপায় নাপায় সি নৰো বুলি কৈ দিলে, কাৰণ সি চহৰত যিহেতুকে যাব লাগে। তো মানুহটো একো কোৱা নাই, সি গুচি গ'ল সেনেকৈ। সি যেতিয়া গধূলিবেলাই সি ঘূৰি আহি ঘৰ পালে, ঘৰত মানে সি ভাত চাত খাই ওলাই গ'ল এবাৰ। ওলাই যাওঁতে মানে লগৰ এটাই ক'লে, সেই অমুক মানুহজনে তোমাৰ কথা বহুত বেয়াকৈ কৈছে, তুমি বোলে কিবা কিবি, মানে বহুত কিবা কিবি। সেই কথা শুনি সি সেইদিনৰ পৰা প্ৰায় 10 দিনমান মানে মন চন একদম মাৰা, আৰু তাৰ ভাত পানী ভাল কৰি ভিতৰত নাযায়। কি ভাবে আৰু যে কিয় বা ইমান বেয়া কৰি ক'লে, মই কোনোদিন কাৰো মানে প্ৰায় সহায় কৰি দিওঁ, কিন্তু এদিন নকৰাতে বহুত কিবা কিবি ভাবে আৰু মোৰ দৰে আৰু চেম টু চেম। তো তেনেকুৱা আৰু। তো সি ভাবি মানে টেনশ্যনত পৰি যায় আৰু মন মাৰি থাকে। তো এদিনাখন সি মানে কালঘৰ এটাত মনটো মাৰি পেলাই বহি আছিল। তো তাতে লগৰ ল'ৰা এজন আহিলে তাৰ। তো লগৰ ল'ৰাজনে আহি পেলাই ক'লে, তোৰ কি হৈছে? কৈছে, মোৰ মনটো অলপ ভাল নহয়, এনে তেনে কথা তুমিতো গমেই পাইছা। সিগিলা ইমান চিন্তা কৰে নেকি? কৈছে, মই বহুত চিন্তা কৰোঁ, উপায় নাই আৰু। সি মানে লগৰ ল'ৰাটোৱে ক'লে, এটা কাম কৰা তুমি, এই সেইখন পাহাৰত তাতে এটা মন্দিৰ আছে, তাতে ভাল মানে বামুণ এটা আছে, তাত যাই পেলাই তুমি এটা আলোচনা কৰা কথাখিনি, তোমাক ভাল উপদেশ এটা দিব। তো সিও ভাবিলে হয় নেকি, যাওঁ ৰ'বাচোন এবাৰ। সি গুচি গ'ল মন্দিৰত তালৈ। মন্দিৰত যাই চালে, পূজাৰী মানে পূজা কৰি আছে। তো সি অপেক্ষা কৰি আছে আৰু। পূজা কৰি ওলাই আহিল। ওলাই আহি পূজাৰীজনে ক'লে, বাবা কিয় আহিছিলা তুমি? তো সি ক'লে, তাৰ কথাখিনি কৈ দিলে আৰু। কথাখিনি কৈ পূজাৰীজনে একো কোৱা নাই, ডাইৰেক্ট ভিতৰতে সি সোমাই গৈছে। মানে তাৰ কোঠা এটা আছিল পূজাৰীটোৰ, কোঠাটোৰ ভিতৰত সোমাই গৈছে। সি ভাবিলে, আৰে পূজাৰীজনক মই ইমান ধুনীয়াকৈ কথাখিনি বুজাই ক'লোঁ, কিন্তু একো দেখোন উত্তৰ নিদিলে, ডাইৰেক্ট ৰুমটোত সোমাই গ'ল। তাৰপিছত অলপমান দেৰি পিছতে মানে পূজাৰীজনে হাতত এগিলাচ পানী লৈ আহি মানে ল'ৰাটোক ক'লে আৰু, ৰমেশক ক'লে, বাবা চোৱা এইটো কি? কৈছে, ইয়াতে গিলাচ আৰু পানী আছে। এইখিনি পানী যদি মই এনেকৈ হাতত চিধা কৰি 1 ঘণ্টা ধৰোঁ, কিবা হ'ব নেকি? কৈছে, একো নহয় আপোনাৰ। পানীখিনিৰ ওজন বাঢ়িব নেকি? নাবাঢ়ে। যদি মই এনেকৈ 4-5 ঘণ্টা ধৰি থাকোঁ, কি হ'ব? তেতিয়া কৈছে, হাতখন বিষাব। পূজাৰীজনে কৈছে, পানীখিনিৰ ওজন বাঢ়িছে নেকি? কৈছে, নাই বাঢ়া। যদি মই এনেকৈ কালিক গেলি ধৰি থাকোঁ চিধাই, কি হ'ব? তেতিয়া ৰমেশে কৈছে, কালিক গেলি যদি ধৰি থাকে ন, আপোনাৰ হাতখন মানে লেঙেৰা হৈ যাব পাৰে। কিন্তু তেতিয়া পূজাৰীজনে কৈছে, পানীখিনিৰ ওজন বাঢ়িছে নেকি? কৈছে, নাই বাঢ়া। তেনেকুৱা তোমাৰ লগতো হৈছে। তো
তোমাৰ যোনটো প্ৰব্লেম বা তুমি যোনটো ফেচ কৰিছা সেইটো একদম সাধাৰণ কথা আছিলে। তুমি সেইটো ভাবি 10 দিনক গেলি মানে বহুত ডাঙৰ কৰি দিছা। কিন্তু মানে প্ৰব্লেমটোতো সিমানেই ডাঙৰ, কিন্তু তোমাৰ মনটো মানে বহুত কষ্ট পাইছে। তোমাৰ মোৰ যেনেকৈ হাতখনে কালিক গেলি যদি ধৰি থাকে কিমান কষ্ট পাব, তেনেকুৱা তোমাৰ মনটোৱে বহুত মানে বেছি কৰি ভাবি বহুত ডাঙৰ কৰি দিছে বস্তুখিনি। কিন্তু তোমাৰ প্ৰব্লেমটো সাধাৰণ আছিলে, কিন্তু তুমি ভাবি বহুত ডাঙৰ কৰি দিছা। সেয়ে তুমি বেছি ভাবাটো অলপ কম কৰা। ইমান ভাবিব লগা কোনো কথা নাই। যোৱা বস্তু যাব দিয়া, আহাটো কেনেকৈ ভাল কৰিব পাৰা সেইটো চিন্তা কৰা। তো সেই কথাখিনি কোৱাৰ পিছতে মানে সি ভাবিলে হয় মই বহুত ভাবোঁ কথাবিলাক বহুত ভাবোঁ। মই পিছৰ কথা ভাবি পেলাই, যোৱা কথা ভাবি পেলাই বৰ্তমানটো বা কিয় ইমান বেয়া কৰোঁ। তো তেতিয়াৰ পৰা সি ভাবাটো বন্ধ কৰি দিলে। তো সেই ভিডিঅ'টো চোৱাৰ পিছত মোৰো মনটো ভাল লাগিছে। তো আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ মাজতো এনেকুৱা প্ৰব্লেম আহে, ইমান ভাবি নাথাকিব। মই কিন্তু পৰহিৰ পৰা আৰু মই ভাবাটো অলপ কম কৰি দিছোঁ। কিন্তু হঠাৎতো শেষ নহয়, যোনটো নেচাৰে হয় মোৰ, কিন্তু অলপ কম কৰিছোঁ আৰু। তো এইখিনিয়ে আৰু।